এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক উত্তৰ পূৰ্বাঞ্চলত ৰেলখণ্ডৰ উন্নয়ন সম্পৰ্কত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাৰ সৈতে বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ সাক্ষাৎকাৰ। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰৰ যি 11 বছৰ পূৰ্ণ কৰিবলৈ ওলাইছে, এই সময়ছোৱাত ৰেলৱে খণ্ডটোৱে যথেষ্ট উন্নতি সাধন হৈছে। এই ৰেল খণ্ডত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত কেনেধৰণৰ উন্নতি সাধন হৈছে, এই সম্পৰ্কে কথা পাতিবলৈ আজি মোৰ সৈতে আছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মা। শৰ্মা ডাঙৰীয়া, নমস্কাৰ। হয়, নমস্কাৰ। এতিয়া প্ৰথমে আপোনাক সুধিবলৈ লৈছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ মূল প্ৰাণকেন্দ্ৰ গুৱাহাটীলৈ ৰেল সংযোগ কিমান উন্নত হ'ল? গুৱাহাটীলৈ ৰেল সংযোগত আমাৰ দুটা মেইন ইম্প্ৰুভমেণ্ট হৈছে। তাৰ প্ৰথমটো হৈছে ডাবল লাইন। বঙাইগাঁৱৰ পৰা কামাখ্যা পৰ্যন্ত দুইটা ৰাস্তা দি, এটা ৰঙিয়া হয় আৰু এটা গোৱালপাৰা হয়। দুইটাতে কাম প্ৰায় সম্পূৰ্ণ হৈছে। এটা বঙাইগাঁৱৰ পৰা আগধৰিলৈকে কাম কমপ্লিট হৈছে। মাত্ৰ আগধৰিৰ পৰা কামাখ্যালৈ আহিবলৈ নতুন শৰাইঘাট ব্ৰিজৰ কাম চলি আছে। টেণ্ডাৰ অলৰেডি হৈ গৈছে আৰু 2030ৰ ভিতৰত এয়া সম্পূৰ্ণ হোৱা কথা। আৰু দ্বিতীয়তে গোৱালপাৰাৰ লাইনটোতো নিউ বঙাইগাঁৱৰ পৰা আজাৰালৈকে কমপ্লিট হৈ গৈছে। আৰু লাষ্ট যোনটো ছেকশ্যন আজাৰাৰ পৰা কামাখ্যা, তাত যিহেতু দীপৰ বিল হৈ আহিব লাগে, গতিকে তাত এলিভেটেড ট্ৰেকছ বনোৱা হৈ আছে। সেই কামো চলি আছে। সেই কামো আশা কৰা হৈছে 2027লৈকে হৈ যাব। আৰু তাৰ পিছত আপ টু লামডিং আমাৰ ডাবলিং কমপ্লিট এক্সেপ্ট ফৰ এই দুইটা ছেকশ্যনত। তাৰ উপৰি আমাৰ বিদ্যুতীকৰণৰ কাম বহুত আগবাঢ়িছে। এতিয়া আমাৰ এই ক্ষেত্ৰটোত সম্পূৰ্ণ হৈছে। এতিয়া গুৱাহাটীলৈ আমাৰ ইলেক্ট্ৰিক ট্ৰেইন চলি আছে আৰু আগলৈ এতিয়া লামডিং পৰ্যন্ত আৰু তাৰপিছত ডিব্ৰুগড়লৈও বহুত সোনকালে ইলেক্ট্ৰিক ট্ৰেইনৰ পৰিচালন আৰম্ভ হৈ যাব। এইটো একজেক্টলি এতিয়া কিমান দূৰলৈকে হৈছে? আমাৰ ডিব্ৰুগড়লৈকে হ'বলৈ আৰু কিমান অংশ বাকী আছে? ইয়াত কাম সম্পূৰ্ণ হৈ গৈছে। যোৱা কিছুদিন আগেই টেষ্টিঙো কৰা হৈছে। গতিকে ইয়াত আৰু কাম কৰিবলৈ একো বাকী নাই। কিন্তু কেইটামান সৰু সুৰা বস্তু আছে, যেনেকৈ আমাৰ ফৰেষ্টৰ লগত কিছু ক্লিয়াৰেন্সৰ কিছু কাম আছে। এনেকুৱা ধৰণৰ সৰু সুৰা এটা দুটা কাম আছে, কিন্তু বহুত সোনকালেই আৰম্ভ হ'ব বুলি আমি আশা কৰি আছোঁ। আপোনালোকৰ বাবে প্ৰত্যাহ্বান আছিলে যিটো গিবন অভয়াৰণ্যৰ মাজেৰে যিটো ৰেল লাইনৰ কথা আছিলে, তাত এটা নতুন প্ৰযুক্তিৰে আপোনালোকে তাত সেই বস্তুটো অভাৰকাম কৰিছে বুলি আমি গম পাইছোঁ। এইটো বিষয়ে অলপ ক'ব নেকি? এই গিবন ৱাইল্ড লাইফ চেঞ্চুৰীত আমি যিদৰে জানো যে হলক গিবনৰ মুভমেণ্টৰ কাৰণে ৰেলৰ ফালৰ পৰা ৰেলৱে ট্ৰেক থকাৰ বাবে এটা আশংকা থাকে যে যদি তাত বিদ্যুতীকৰণ হয় তাতে ডিফিকাল্টিজ হ'ব পাৰে হলক গিবনৰ কাৰণে। তাৰ বাবে আমি ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত মিলি ৱাইল্ড লাইফ ইনষ্টিটিউটে যি ৰিকমেণ্ড কৰিছিলে সেইমতে ক্ৰছ কৰিবৰ বাবে কিছুমান ব্ৰিজ টাইপৰ বনোৱাৰ এটা প্ৰপ'জেল দিছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টে। আৰু সেই প্ৰপ'জেলত যিখিনি এমাউণ্ট আমাৰ কাৰণে প্ৰয়োজন আছিলে সেই সকলোখিনি এমাউণ্ট দিয়া হৈছে আৰু কাম এতিয়া কৰা হৈছে। ৰেলৱে যিটো ইলেক্ট্ৰিক লাইনটো থাকিব তাৰ ওপৰেৰে গছৰ পাতৰ বা গছৰ ডালৰ ব্ৰিজ হ'ব, এইটো দলং হ'ব। হয়, এইটো এটা নেচাৰেল হিচাপে বনোৱা হৈছে, যাতে এনেকুৱা নালাগে যে এইটো কিবা আৰ্টিফিচিয়েল, আৰু যাতে হলক গিবনে সেইটো এডপ্ট কৰিব। এইটো এটা ডাঙৰ প্ৰত্যাহ্বানৰ আপোনালোকে প্ৰায় সমাধানৰ পথত আগবাঢ়িছে। উত্তৰ পাৰৰ যি ৰেল সংযোগ, এই বিষয়ে অলপ কওকচোন। ৰঙিয়াৰ পৰা মুকংচেলেকৰ যিটো ৰেল লাইনৰ কথা আছে, ৰঙিয়াৰ পৰা মুকংচেলেকৰ ৰেল লাইনত এতিয়া ইলেক্ট্ৰিফিকেশ্যনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু সোনকালে তাতে ইলেক্ট্ৰিক লাইনৰো মুভমেণ্ট হ'ব। আৰু তাৰ উপৰি তাতে ট্ৰেইন পৰিচালন অলপ বৃদ্ধি কৰিবৰ বাবে ৰিচেণ্টলি তাতে দুখন ট্ৰেইন আৰম্ভ কৰা হৈছিলে, নাহৰলগুন গুৱাহাটী আৰু নাহৰলগুন ডিব্ৰুগড়, আৰু লাহে লাহে আৰু তাতে ট্ৰেইন বৃদ্ধি হ'ব বুলি আমি আশা কৰিছোঁ। ৰাজ্যৰ বাহিৰত যিদৰে আছে, কলিকতাত আছে বা দিল্লীত আছে, মুম্বাই লাইফলাইন বুলি কয় লোকেল ট্ৰেইনৰ কথাটো, যিটো আপোনালোকৰ ভাষাৰে ডেমু বা এনেকুৱা EMU বুলি কয়, এনেকুৱা ধৰণৰ যাত্ৰীবাহী ৰেল প্ৰৱৰ্তনৰ কিবা পৰিকল্পনা আছে নেকি? এতিয়া বৰ্তমান যোনটো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত, তাত আমাৰ 3 প্ৰকাৰৰ ট্ৰেইনৰ এটা ভাৱধাৰা আছে, য'ত এটা বন্দে ভাৰত, এটা অমৃত ভাৰত আৰু এটা নমো ভাৰত। ইয়াত বন্দে ভাৰত হ'ল আপোনাৰ যোনখিনি ইণ্টাৰচিটি ট্ৰেভেলৰ বাবে, অমৃত ভাৰত হ'ল যোনবোৰ আপোনাৰ ধৰক দুখীয়া বা মিডল ক্লাছৰ বাবে এটা নন AC মডাৰ্ণ ট্ৰেইনৰ এটা ব্যৱস্থা। আৰু তৃতীয়তে নমো ভাৰতটো হ'ল শ্বৰ্ট ডিষ্টেঞ্চ পেচেঞ্জাৰ ট্ৰেইন। এই দিশত আমাৰ নমো ভাৰত ট্ৰেইনৰ আৰম্ভণি হৈছে। ৰিচেণ্টলি আমি দেখা পাইছোঁ যে 2খন অমৃত ভাৰত ট্ৰেইনৰ এনাউন্সমেণ্ট মাননীয় ৰেলমন্ত্ৰী ডাঙৰীয়াই কৰিছিলে ফেব্ৰুৱাৰী মাহত। 2খন অমৃত ভাৰত ট্ৰেইন সময়ৰ বাবে দিয়া হ'ব আৰু তেনেদৰে নমো ভাৰত ট্ৰেইনৰো পৰিকল্পনা আহিব। এতিয়া পদক্ষেপটো তেনেকুৱাকৈ লোৱা হৈছে যে নমো ভাৰত ট্ৰেইন, যোনবোৰ নমো ভাৰত ট্ৰেইনত বহুতখিনি বেনিফিট আছে আমাৰ নৰ্মেল ডেমু বা নৰ্মেল পেচেঞ্জাৰ ট্ৰেইনত, যেনেকৈ আমি দেখা পাওঁ ইয়াত এক্সেলাৰেশ্যন ডিচেলাৰেশ্যন মাছ ফাষ্টাৰ হয়। গতিকে সাধাৰণতে পেচেঞ্জাৰ ট্ৰেইনত সমস্যাটো এইটো হয় যে প্ৰত্যেকটো ষ্টেচনত ৰখি ৰখি যাব লাগে। গতিকে গাড়ীখন স্পীড লওঁতে আকৌ স্পীড কমাওঁতেই মেক্সিমাম সময় গুচি যায়।
আছে সেইভাবে ধৰক এই নতুন সিস্টেমত মানে সোনকালে স্পীড বাঢ়িব কমিব এতিয়া নতুন যি প্ৰডাকশন হৈ আছে সেই দিশতে এতিয়া আগবাঢ়ি আছে হয় আমি আৰু কিমান দিন অপেক্ষা কৰিব লাগিব আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চল আমি আশা কৰিছোঁ সোনকালে হ'ব আৰু এটা সৰু কথা আপোনাক সোধো গুৱাহাটী ৰেল ষ্টেচন পৰিৱৰ্ধিত কৰাৰ এক্সটেনশ্যন কৰাৰ কিবা পৰিকল্পনা আছে নেকি হয় এতিয়া আমি দেখা পাওঁ যে গুৱাহাটীত মানে যেহেতু গুৱাহাটী ষ্টেচনৰ জায়গাটো বৰ কম আৰু সেই ষ্টেচনতে ধৰক ট্ৰেইনবোৰৰ মেইনটেনেন্সো হৈ আছে আৰু তাতেই সকলোখিনি হৈ আছে ইয়াত অসুবিধাটো আমাৰ প্ৰাইমেৰিলি হৈছে মেইনটেনেন্সৰ ক্ষেত্ৰত আমি জানো যে যিকোনো এখন ট্ৰেইন চলাবৰ বাবে সেই ট্ৰেইনখনৰ মেইনটেইন কৰিব লাগিব তাৰ বাবে আমাৰ পিট লাইনৰ প্ৰয়োজন চিক লাইনৰ প্ৰয়োজন আৰু সেইখিনি যেহেতু গুৱাহাটীত জায়গাটো কম এতিয়া এটা নতুন কোচিং কমপ্লেক্স বনোৱা হৈ আছে নিউ গুৱাহাটীত বামুণী ময়দানৰ যোনটো ৰেলৱে য়াৰ্ড আছে তাত এটা নতুনভাৱে বনোৱা হৈ আছে য'ত সাফিচিয়েন্ট কেপাচিটি ক্ৰিয়েট কৰা হৈ আছে যে সকলোবোৰ ট্ৰেইনৰ তাত মেইনটেনেন্স সুকীয়াকৈ হ'ব পাৰিব আৰু লগতে তাতে আধুনিক ভাৱৰ চিক লাইন পিট লাইন সকলো ব্যৱস্থা কৰা হৈ আছে এয়া কাম অলৰেডি চেংচন আছে অলৰেডি কাম চলি আছে এবাৰ সেইখিনি হৈ যোৱাৰ পিছত আমাৰ সকলো ট্ৰেইনৰ মেইনটেনেন্স তালৈ গুচি যাব তেতিয়া গুৱাহাটীত বহুখিনি জেগা ওলাই যাব আৰু লগতে গুৱাহাটী ষ্টেচনৰ ডেভেলপমেণ্টৰ কামো এতিয়া আমাৰ ডিজাইন অলৰেডি কমপ্লিট হৈছে আৰু কামো সোনকালে আৰম্ভ হ'ব য'ত মাল্টি ষ্টৰী বিল্ডিং বনোৱা হৈ আছে দুইফালে এণ্ট্ৰি এক্সিট কৰা হৈ আছে আৰু লগতে কামাখ্যা ষ্টেচনতো এতিয়া 4টাকৈ নতুন লাইনৰ কাম প্ৰায় সম্পূৰ্ণ হ'ব ওলাইছে গতিকে কামাখ্যা ষ্টেচনৰো যি কেপাচিটি আছে সেয়াও বাঢ়ি যাব এতিয়া বহুত ৰেলগাড়ীয়ে গুৱাহাটী ষ্টেচনৰ আচলতে এই সুবিধা নথকাৰ কাৰণে কামাখ্যাৰ পৰাই দূৰণিবতী আছে ৰেলগাড়ী আগৰ ধৰক পুৰণি আপোনাৰ বহুত ট্ৰেইন আছিলে যিবিলাক ব্ৰহ্মপুত্ৰ মেইলকে ধৰি এসময়ত ডিব্ৰুগড়ৰ পৰা চলিছিল এতিয়া কামাখ্যাৰ পৰা চলে মই ব্ৰহ্মপুত্ৰ মেইলৰ কথালৈ আহোঁ ব্ৰহ্মপুত্ৰ মেইল পুনৰ ডিব্ৰুগড়ৰ পৰা চলাচল কৰাৰ কিবা পৰিকল্পনা আছে নেকি বৰ্তমান এতিয়া ফ'কাছটোত সেনেকুৱাই আছে যে ধৰক ব্ৰহ্মপুত্ৰ মেইলখন কামাখ্যাৰ পৰা আৰু ইয়াতে বিবেক এক্সপ্ৰেছ চলি আছে ডিব্ৰুগড়ৰ পৰা কিন্তু আগলৈ আৰু চাব লাগিব কিবা যদি তাতে সলনি হয় এতিয়া আমি উত্তৰ পূৰ্বাঞ্চলৰ এটা ডাঙৰ প্ৰজেক্ট আপোনালোকে লৈছিলে যে মিজোৰামক ৰেল সংযোগ কৰা এইখিনি যথেষ্ট আগবাঢ়িছে কিমান দিনৰ ভিতৰত মিজোৰামৰ ৰাজধানী আইজল বা আইজলৰ সমীপৱৰ্তী চাইৰাং ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত হ'ব আমি দেখিবলৈ পাইছোঁ যে যোৱা 10 বছৰ 11 বছৰত এই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যি নতুন লাইনৰ কাম এইটো বহুত তীব্ৰ গতিৰে আগবাঢ়িছে আৰু এতিয়া মিজোৰামৰ এই লাইনৰ যোনটো প্ৰজেক্ট আছিলে ভৈৰৱীৰ পৰা চাইৰাং আইজলৰ ওচৰত স্থিত এই কাম সম্পূৰ্ণ হৈছে এতিয়া বৰ্তমান আমাৰ কমিশনাৰ অফ ৰেলৱে ছেফটি CRSৰ ইনস্পেকশ্যন চলি আছে আৰু অহাকালি তেওঁৰ ইনস্পেকশ্যন সম্পূৰ্ণ হ'ব তাৰপিছত তেওঁৰ ৰিপৰ্টৰ কাৰণে আমি অপেক্ষা কৰিম আৰু যদি সকলো ঠিক থাকে তেতিয়াহ'লে আমি আশা কৰিছোঁ যে অহা মাহৰ ভিতৰত হয়তো আমাৰ তাতে প্ৰথমবাৰৰ বাবে আইজললৈ ট্ৰেইন পৰিচালনা আৰম্ভ হ'ব পাৰে উত্তৰ পূৰ্বাঞ্চলত আছে এটা বৰ প্ৰত্যাহ্বানমূলক কাম যে ইম্ফললৈ ৰেল লাইনৰ এয়াতো বহু ধৰণৰ প্ৰত্যাহ্বানমূলক আছিলে দলঙৰ নিৰ্মাণ তাৰপিছত সুৰংগৰ কথা আছিলে টানেল আছিলে এই কথাবোৰ কিমান আগবাঢ়িছে মণিপুৰৰ লাইনটো মুঠ 110 কিলোমিটাৰ তাৰ ভিতৰত 55 কিলোমিটাৰৰ কামটো 2022 চনতে সম্পূৰ্ণ হৈ গৈছিলে আৰু ট্ৰেইন পৰিচালন এতিয়া চলি আছে জিৰিবামৰ পৰা খংচাং পৰ্যন্ত আৰু আগলৈ খংচাঙৰ পৰা ইম্ফালৰ এতিয়া প্ৰথমটো সেকশন যোনটো আছে খংচাঙৰ পৰা আৱাংখুল সেয়া অতি সোনকালে মুকলি হ'ব বুলি আমি আশা কৰি আছো আৰু ননে ব্ৰিজ যোনটো আমি জানো যে গোটেই বিশ্বৰ ভিতৰত সৰ্ববৃহৎ পিয়াৰ ব্ৰিজ বুলি কয় সেয়াৰ কামো মানে গাৰ্ডাৰ লঞ্চিঙৰ কাম কমপ্লিট হৈ গৈছে আৰু আমি আশা কৰি আছো এতিয়া বৰ্তমান যে 2027-2028 চনৰ ভিতৰত এই ইম্ফাললৈ ৰেল পৰিচালন আৰম্ভ হৈ যাব ইয়াত আমাৰ আপ টু খংচাঙলৈ কাম কমপ্লিট হৈছে খংচাং আৱাংখুল হয়তো এবছৰ হ'ব তাৰপিছত আৱাংখুল ননে আৰু ননে ইম্ফাল সেকশন ৱাইজ আমি মুকলি কৰি গৈ থাকিম আৰু 2028ৰ ভিতৰত এয়া সম্পূৰ্ণ হৈ যাব হয় আৰু তাৰ লগতে থাকিল আমাৰ কহিমালৈ ৰেল লাইনৰ কথাটো এইটো কিমান আগবাঢ়িছে 2022 চনত প্ৰথমবাৰৰ বাবে নাগালেণ্ডত 100 বছৰ পিছত দ্বিতীয়টো ৰেলৱে ষ্টেচন হৈছিলে চখুবি আমি জানো ডিমাপুৰ প্ৰায় 100 বছৰ আগত হৈছিলে তাৰ পিছত চখুবি হ'ল আৰু তাৰ পিছতেই এই যোৱা কেইমাহমান আগতে মলবম ষ্টেচন যোনটো তৃতীয়টো ৰেলৱে ষ্টেচন নাগালেণ্ড সেইটো সম্পূৰ্ণ হৈছে আৰু সেইটো কমিশন কৰা হৈছে এতিয়া আগলৈ আমাৰ যোনটো জুবজালকে লাইনৰ কাম চলি আছে এটা এটাকৈ সেকশন আকৌ ইয়াতো মুকলি কৰা হ'ব আৰু টাৰ্গেট কৰা হৈছে যে যোনটো লাষ্ট সেকশন যোনটো কহিমাৰ পৰা তাৰ প্ৰিভিয়াছ ব্লক সেকশনলৈকে যোনটো লাষ্ট সেকশন আছে সেই সেকশনটো হয়তো 2029ত কমপ্লিট হ'ব কিন্তু তাৰ আগলৈ আমি টাৰ্গেট কৰি আছো যে প্ৰায় 2027 চন মানলৈকে আমি আহি যাম মানে আপোনাৰ জুবজাৰ প্ৰিভিয়াছ ষ্টেচনলৈকে হয় যাত্ৰী পৰিবহনৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে এতিয়া বয়বস্তু পৰিবহনৰ ক্ষেত্ৰতো আগৰ দৰে এতিয়া আৰু উত্তৰ পূৰ্বাঞ্চল এই যে ট্ৰাকৰ ক্ষেত্ৰত ওপৰত নিৰ্ভৰশীল নহয় ৰেলৱে বহুখিনি বয়বস্তু পৰিবহন কৰা হৈছে কিমান দূৰ আগবাঢ়িছে এই যোৱা 11 বছৰত
ইয়াতে দুটা বস্তু আছে, এটা হ'ল লোডিং আৰু আনলোডিং, আৰু দুইটা ক্ষেত্ৰতে আমাৰ বহুতখিনি আগবাঢ়িছে। আৰু এতিয়া বৰ্তমান আমাৰ প্ৰায় 11 মিলিয়ন টনৰ লোডিং হৈ আছে, আৰু তাতকৈ প্ৰায় 3 গুণ আমি আনলোডিং কৰি আছো। আৰু আগতকৈ গুডছ ট্ৰেইনৰ স্পীড বহুত বৃদ্ধি পাইছে। আমি আগতে দেখিবলৈ পাইছিলো যে ধৰক শিলচৰলৈ যাব লগা গুডছ ট্ৰেইন এখন প্ৰায় 14-15 দিন NF ৰেলৱেতে পাৰ কৰিব লাগে, তাৰ পিছত গৈ পেলাই পায়। আজি একেদিনাই বা দুদিনৰ ভিতৰত গৈ পাই আছে। গতিকে এটা বৃহৎ পৰিৱৰ্তন হৈছে। এই মালগাড়ীৰ পৰিচালন আৰু বৃদ্ধি হৈয়ে থাকিব, আৰু আমি আশা কৰিছোঁ যিহেতু ইয়াতে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনো লাহে লাহে বৃদ্ধি হৈছে, ইয়াতে চিমেণ্ট ফেক্টৰীয়ে হওক বা পেট্ৰলিয়ামৰে হওক সকলো ধৰণৰ নতুন নতুন গুডছ ইয়াতে প্ৰডাকশ্যনো হৈ আছে। গতিকে আমি আশা কৰিছোঁ যে লোডিং আনলোডিং দুইটাই লাহে লাহে বাঢ়ি গৈ থাকিব। সাধাৰণতে মালগাড়ীত মানে আপোনাৰ টাইমছ নাথাকে, কিন্তু আমাৰ এটা নতুন ষ্টাৰ্ট কৰা হৈছিলে যোনটো টাইম টেবল পাৰ্চেল কাৰ্গো এক্সপ্ৰেছ, আৰু এতিয়াও সেয়া চলি আছে, য'ত আমাৰ মানে এটা নিৰ্ধাৰিত সময় থাকে কোনদিনা তাতে প্লেচমেণ্ট হ'ব, লোডিং হ'ব, আৰু কোনদিনা যাই পেলাই আনলোডিং হ'ব। ইয়াৰ ফলত মানে বেনিফিট মেইনলি এইটো হয় যে সকলোৱে জানে যে কি সময়ত ট্ৰেইনখন আহিব, কি সময়ত নাহিব। ইয়াতে আমাৰ প্ৰায় 7-8 যোৰা এনেকুৱা ট্ৰেইন চলি আছে, আৰু লাহে লাহে আৰু বৃদ্ধি পাব। আজাৰাৰ পৰা আমাৰ লোডিং হয়, আগাৰতালাৰ পৰা এনেকুৱা ট্ৰেইন চলি আছে, আৰু আগলৈ আৰু এনেকুৱা বাঢ়িব বুলি আমি আশা কৰিছোঁ। এজন যাত্ৰী বা এজন ৰেল ব্যৱহাৰকাৰী হিচাপে আমাৰ মনত প্ৰশ্ন যে দুইটো ৰেলপথো হ'ল, বৈদ্যুতিকৰণো হ'ল, আমাৰ ৰেলগাড়ীসমূহৰ স্পীড বাঢ়িল নে, বা আমাৰ যিমান দূৰত্ব যিমান সময়ত অতিক্ৰম কৰিব লাগিছিল সেই সময় কমিল নে নাই? ইয়াতে যোনটো স্পীডিং আপ অফ ট্ৰেইন আমাৰ প্ৰত্যেক বছৰে এটা এক্সাৰচাইজ চলি আছে। কিছুমান ট্ৰেইন 1 ঘণ্টাৰ পৰা 2 ঘণ্টাকৈ সময় কম লাগিছে এতিয়া, আৰু কোনোবা ট্ৰেইনত 15 মিনিট, কোনোবা ট্ৰেইনত 10 মিনিটকৈ স্পীডিং আপৰ আমাৰ কাম চলি আছে। কিন্তু ইয়াতে এতিয়া যোনটো চিটুৱেশ্যন, তাত আপোনাৰ পৰিচালনত সময় বেছি নালাগে, কিন্তু আমি এতিয়া চেষ্টা কৰি আছোঁ যে আমাৰ টাৰ্মিনেল কেপাচিটিখিনি বৃদ্ধি কৰিবৰ বাবে। যিহেতু ট্ৰেইন আমি যদি বৃদ্ধি কৰিব লাগে, আমাৰ টাৰ্মিনেল কেপাচিটিটো সিমান থাকিব লাগিব, কাৰণ চলাওঁতে অসুবিধা নহয়, কিন্তু সেইখিনি আকৌ মেইনটেইন কৰা, তাক ৰাখা, সেই সমস্যাটো এতিয়াও আছে। সেইবাবে আমি যিহেতু যি কথা পাতিলোঁ যে নিউ গুৱাহাটীত আমাৰ নতুন কোচিং কমপ্লেক্স, লামডিঙত এতিয়া এটা নতুন ডেমো শ্বেড, যোনটো পুৰা ইণ্টাৰনেশ্যনেল লেভেলৰ ডেমো শ্বেড এটাও বনোৱা হৈছে, যোনটো পিছলৈ বন্দে ভাৰত কমপ্লায়েণ্টো হ'ব। আৰু এতিয়া চাইৰাং, যোনটো আমাৰ নতুন মিজোৰামত বনি আছে, তাতো কোচিং কমপ্লেক্সৰ ব্যৱস্থা আছে। আৰু অসমৰ বাহিৰত যদি আমি চাওঁ, বালুৰঘাট এনেকুৱা জাগাতো এইবোৰ বনোৱা হৈ আছে। গতিকে এই মানে টাৰ্মিনেল কেপাচিটি আমি বঢ়াব পাৰিলে আমি নতুন বেছিতকৈ বেছি ট্ৰেইন চলাবলৈ আমি সক্ষম হ'ম। হয়, আমাৰ এটা বহুদিনীয়া দাবী আছিলে, পূৰণ হৈছিলে কিছুদিন, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত শতাব্দী এক্সপ্ৰেছ, কিন্তু যি কাৰণতে নহওক সি প্ৰত্যাহাৰ কৰা হ'ল। তাৰ নতুন বৈদ্যুতিকৰণ পূৰা হৈ যোৱাৰ পাছত বন্দে ভাৰত বা এনেকুৱা জাতীয় ট্ৰেইন গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত দ্ৰুত ৰেল যোগাযোগৰ সপোন কেতিয়া বাস্তৱায়িত হ'ব? আমাৰ বিদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। গতিকে এই বছৰৰ ভিতৰত আমাৰ সকলোভাৱে আমি ৰেডি। আৰু তাৰ পিছত আমি আশা কৰিছোঁ, যিহেতু আমাৰ মাননীয় মন্ত্ৰীয়ে আগতেও কৈ আহিছে যে মানে ট্ৰেইন দিয়া হ'ব, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইও তেখেতক কৈছে যে ডিব্ৰুগড়লৈ বন্দে ভাৰত চলাব লাগে। গতিকে নিশ্চয় ইয়াৰ এটা ডিচিশ্যন হ'ব। যোনটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেলি যদি আমি চাওঁ, তে কাম প্ৰায় সম্পূৰ্ণ হৈছে। অহা আৰু 1-2 মাহৰ ভিতৰত বা এটলিষ্ট এই বছৰৰ ভিতৰত আমি সম্পূৰ্ণভাৱে ৰেডি থাকিম, মানে ইলেক্ট্ৰিক ট্ৰেইন চলাবৰ বাবে ডিব্ৰুগড়ৰ পৰা। গতিকে বন্দে ভাৰতো চলিবৰ বাবে সম্পূৰ্ণভাৱে আমি ৰেডি হৈ যাম। আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ মুঠ 92টা ষ্টেচনৰ কাম চলি আছে। ইয়াৰ ভিতৰত উত্তৰ পূব অঞ্চলৰ 60টা ষ্টেচন আছে, আৰু অসমৰ 50টা। তাৰে হৈবৰগাঁৱৰ কাম সম্পূৰ্ণ হৈছে, আৰু কেইটামান ষ্টেচনৰ কাম বহুত আগবাঢ়িছে। ইয়াত নৰ্থ লখিমপুৰ আছে, মাজবাট আছে, এনেকুৱা ধৰণৰ ষ্টেচন কেইটামান আমি আশা কৰিছোঁ নেক্সট ফেজত আমাৰ উদ্বোধন হ'ব 2025 নহ'লে 2026ৰ ভিতৰত আমি সকলো কাম সম্পূৰ্ণ কৰিম। আৰু আমি মানে বিশ্বমানৰ ৰেল যোগাযোগ আমি পাম, আৰু ৰেল যাতায়াত বৰ আৰামদায়ক হ'ব। হয়, সেই দিশতেই কাম চলি আছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যোনটো এটা ভিজন আছে, মানে আপোনাৰ ট্ৰান্সফৰ্মেশ্যন থ্ৰু ট্ৰান্সপৰ্টেশ্যন, সেই দিশত আমি কাম কৰি আছোঁ, আৰু আশা কৰোঁ আমি সফল হ'ম। বহুত ধন্যবাদ আপোনাক এই কথাখিনি কোৱাৰ বাবে। ধন্যবাদ। ইমান পৰে NDA চৰকাৰৰ 11 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে উত্তৰ পূৰ্বাঞ্চলত ৰেলখণ্ডৰ উন্নয়ন সম্পৰ্কত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিলে বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। এয়া আকাশবাণী গুৱাহাটীৰ